এইবাৰ বিজেপিক দিলে পহুখেদা। এইবাৰ বিজেপি দলক ক'ত পহুখেদা দিলে চাওকচোন। এই ভিডিঅ'টো আপোনালোকে দেখিলে নিশ্চয়। সঁচাকৈ বিজেপি চৰকাৰে মহিলাসকলক ইমান আঁচনি দিয়াৰ পাছতো কিয় পহুখেদা দিব লগা হৈছে? ইমান আঁচনি দিয়াৰ পাছতো লাখপতি, অৰুণোদয়, PM কিষাণ বহু ধৰণৰ মহিলাসকলক আঁচনি দিয়া হৈছে আৰু পাইছে। কিন্তু ইমানসমূহ আঁচনি পোৱাৰ পাছতো বিজেপিয়ে এনেকৈ পহুখেদা কিয় খালে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, আপোনালোকক মই আজি কি ক'বলৈ গৈছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে। বিজেপিয়ে পহুখেদা খোৱা আঁৰত আচলতে আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল, যিসমূহে পঞ্চায়ত ৰাজ কৰিছে, তেওঁলোকে আচলতে নিজৰ বংশ পৰিয়াল অঙহী বঙহী মাহী পেহী বিচাৰি যি নেকি আঁচনিসমূহ দিয়া যোগ্য বুলি ভাবে, তেনেকুৱা জেগাত বিজেপিয়ে পহুখেদা খাইছে। আমাৰ ইয়াতো ঠিক তেনেদৰে চলি আছে। যি নেকি দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোকে সেই আঁচনিসমূহৰ পৰা বঞ্চিত হৈছে আৰু যি পাব লগা যোগ্য তেওঁলোকে নাপায়। আৰু যি নেকি পঞ্চায়তত কাম কাজ কৰে বা পঞ্চায়তৰ যি কৰ্মৰত আছে, তেওঁলোকৰ অঙহী বঙহী সকলোৱেহে এই আঁচনিসমূহৰ উপযুক্ত হিতাধিকাৰী হিচাপে তেওঁলোকে বাছি লয়। সেয়েহে আজি বিজেপি চৰকাৰেও এনেকৈ পহুখেদা খাব লগা হৈছে। আচলতে আমাৰ জনসাধাৰণৰ গাত ভুল নাই। জনসাধাৰণে পাৰ্টি চাই বা সদস্যজন চাই ভোট প্ৰদান কৰি তেওঁলোকে জয়যুক্ত কৰায়। তেওঁলোকে কিবা এটা আশা কৰে চৰকাৰৰ পৰা। চৰকাৰে ইতিমধ্যে সকলো আশা পূৰণ কৰি ৰাইজৰ মাজত আঁচনি প্ৰস্তুত কৰি সকলো দিবলৈ চেষ্টা কৰে। তাৰ মাজত যিসকল পঞ্চায়তত পালি নেতা বা জিলাৰ পৰা ধৰি যিসকল পালি নেতা আমাৰ ইয়াত আছে, পঞ্চায়তত আছে, বা তেওঁলোকেহে আচলতে মাজ ৰাস্তাতে কামসমূহ দুৰ্নীতি কৰে। এনেকুৱা বহুত উদাহৰণ আছে, ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। সেই হেতুকে বাৰে বাৰে সকলো চৰকাৰে বিফল হ'বলৈ এইখিনিতে এটা কথা মন কৰিবলগীয়া, যি নেকি কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতি হৈ আছিল, কংগ্ৰেছ চৰকাৰৰ যি প্ৰতিনিধিসকল, কংগ্ৰেছ চৰকাৰৰ যি কৰ্মকৰ্তাসকল, এতিয়া সকলো বিজেপিলৈ গৈ সেই একে অৱস্থা, একে দুৰ্দশা কৰিলে। কাৰণ যিসকল কংগ্ৰেছ কৰ্মী আছিল, সকলো বিজেপিলৈ গমন কৰি সেই আকৌ একে সুবিধা ল'লেগৈ। কাৰণ ৰাইজে ভাবিছিল কংগ্ৰেছ চৰকাৰ থকাৰ দিনত বিজেপি চৰকাৰখন আনি আমাৰ জনসাধাৰণৰ ভাল হ'ব বা অলপ আগুৱাই যাব বুলি। কিন্তু আগুৱাই যাবলৈ চেষ্টা কৰিছে, আঁচনিসমূহ ধৰিছে, বহুত উন্নতি কৰিবলৈ চৰকাৰে বিচাৰিছে। কিন্তু আমাৰ জনসাধাৰণ যেনেকৈ উন্নতি হ'ব লাগে, যেনেকৈ হ'ব লাগিছিল, সেয়া কিন্তু হোৱা নাই। একেখন চৰকাৰে 15-20 বছৰ কাম কৰিলে তাত দুৰ্নীতি বাঢ়ি যায়। সেই হেতুকে জনসাধাৰণে ভাবিলে নতুনকৈ চৰকাৰখন গঠন কৰি পুনৰ আমি দুৰ্নীতিমুক্ত অসম বা দুৰ্নীতিমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰিলে। কিন্তু যি কেইজন কৰ্মৰত ব্যক্তি, যি কেইজনে দুৰ্নীতিত জড়িত হৈ আছিল, সেই ব্যক্তিসকলেই পঞ্চায়তত বা তাতকৈ ওপৰত কাম কৰিবলৈ সুবিধা পালে। কাৰণ কংগ্ৰেছ চৰকাৰৰ পৰা বিজেপি চৰকাৰলৈ যিহেতু চব চালন হ'ল বুলি ক'লেও বেয়া নহয়, মই এই শব্দটোকে ব্যৱহাৰ কৰিলোঁ। সেই হেতুকে আমাৰ সমাজখন আকৌ একে গতিতে ৰৈ গ'ল। সেয়েহে আজি এই দৃশ্যটো দেখিবলৈ পোৱা গ'ল। কাৰণ বহু মহিলা আশাৰ পূৰণ হোৱা নাই, বহু সমাজৰ আশা পূৰণ হোৱা নাই। য'ত যি বস্তুটো লাগে সেই বস্তুটো পোৱা নাই। কিন্তু ওপৰত সকলো ঠিকেই আছে, ওপৰত সকলো পোৱা দেখায়। কিন্তু আমাৰ গাঁৱত যদি ঘূৰে, গাঁৱত যদি আহে, সেই আঁচনিসমূহৰ পৰা, সেই
যিসমূহ চৰকাৰৰ প্ৰাপ্য সেইসমূহৰ পৰা সকলোৰ পৰা বঞ্চিত হৈছে। সেয়েহে কিছুমান ক্ষোভিত ৰাইজে এনেকৈ প্ৰতিনিধিসকল আহিলে পশুসেৱা দিবলৈ সক্ষম হৈছে। মই এইখিনিতে এটা কথা স্পষ্টকৈ কওঁ, যি নেকি জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ পঞ্চায়ততে হওক বা য'তেই নহওক ওলাই গৈছে, কিন্তু জনসাধাৰণৰ কাৰণে কৰিব লাগে। তাত পৰিয়ালক ধন সম্পত্তি বা পৰিয়ালৰ কাৰণে যদি কৰিবলৈ হয়, নিজৰ ভঁৰালৰ পৰা বা নিজৰ মৰম দয়া উপজিলে নিজৰ পৰা দিবলৈ মই মোৰ ফালৰ পৰা ক'লোঁ। কাৰণ চৰকাৰৰ অধিকাৰ সকলোৰে আছে, চৰকাৰৰ বস্তুৰ প্ৰতি অধিকাৰ সকলোৰে আছে। সেয়েহে জনসাধাৰণৰ বস্তু মাহী পেহী, নিজৰ অঙহী বঙহী, মমাই খুৰী ইত্যাদিসমূহক নিদি সকলো জনসাধাৰণকে সমান চকুৰে চালে মোৰ হিচাপত চৰকাৰে উন্নতি হ'ব আৰু চৰকাৰখন আৰু জয়যুক্ত হ'ব। কাৰণ লগতে আমাৰ পিছ পৰি যোৱা যি গাঁৱৰ লোক, দৰিদ্ৰ লোক সকলো সম অধিকাৰ পাবলৈ সক্ষম হ'ব। সেয়েহে মই পুনৰবাৰ কথাকেইটা ক'লোঁ। যদি কথাকেইটা ক'ৰবাত ভুল ভ্ৰান্তি হৈছে তেন্তে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আৰু যদি মোৰ কথাকেইটা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।